প্ৰাৰ্থনা কৰিব কিমান আৰু কাতৰ আহ্বান জনাব তেওঁ নিজৰ কথাওতো ভাবিব লাগে কিন্তু তেওঁ নিজৰ কথাও ভাবিব পৰা নাই এইখিনি সময় ইমান জটিল হৈ পৰিছে যে আচৰিত হৈছে সকলো এই পৰিৱেশবোৰ চাই গৰিমা শইকীয়া গাৰ্গৰ কথা কৈছোঁ আৰু কাতৰ আহ্বান জনাইছে যে জুবিন গাৰ্গক লৈ আৰু ৰাজনীতি নকৰিব নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আমি জানো আমাৰ প্ৰাণৰ শিল্পীৰ ন্যায়ৰ বাবে সকলোৱে আশাৰে বাট চাই আছে ন্যায় পাবই লাগিব আমি অসমবাসী প্ৰতিজনৰে এইটো কথা যে ন্যায়ৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব আমাক যিকোনো প্ৰকাৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় লাগিবই কিন্তু তাৰ বিপৰীতে কোনোবা যদি ৰাজনীতি কৰিবলৈ চেষ্টা কৰে সেয়া একেবাৰে ভুল এটা সিদ্ধান্ত হ'ব আৰু কোনেও এনেধৰণৰ কাম কৰিব নালাগে গৰিমা শইকীয়া গাৰ্গে এই কথা কিয় ক'বলৈ বাধ্য হ'ল তেওঁ কৈছে যে মই মোৰ নিজৰ মানসিক অৱস্থাটোৰ প্ৰতিও গুৰুত্ব দিব লাগে মই কেনে মানসিক অৱস্থাত আছোঁ গৰিমা শইকীয়া গাৰ্গে সেই কথা সদৰি কৰিছে তেওঁৰ মানসিক এতিয়া এক অন্তৰন্ধময় অৱস্থা নিজৰ স্বামীক হেৰুৱাইছে তাতোকৈ ডাঙৰ কথা অসমৰ প্ৰাণৰ শিল্পীগৰাকীক অসম সন্তানগৰাকীক হেৰুৱাইছে তেওঁ এটা পল এটা ক্ষণো শান্তিত থাকিব পৰা নাই সেই বেদনা সেই দুখে তেওঁক বাৰে বাৰে বুকুত খুন্দিয়াই আছে তাৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি এইবোৰ ঘটনা পৰিঘটনা ৰাজনীতিৰ ঘটনা পৰিঘটনা কোনোবাই কৈছে জুবিন গাৰ্গক ন্যায় দিম 100 দিনৰ ভিতৰত কোনোবাই কৈছে আমাৰ দিনত আমি খুব কম সময়তে ন্যায় দিম মুঠতে এইবোৰ কথা বতৰা হ'ব নালাগে গৰিমা শইকীয়া গাৰ্গে সেইটোৱে কৈছে যে কোনো ৰাজনৈতিক দলে জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰিব নালাগে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক অস্ত্ৰ হিচাপে লৈ জুবিন গাৰ্গৰ জৰিয়তে ভোট আদায় কৰিবলৈ কোনো চেষ্টা কৰিব নালাগে ইয়াত কোনো দলৰ নাম লোৱা নাই পোনপটীয়াকৈ কোৱা হৈছে যে এই যিবোৰ কথা নিৰ্বাচনৰ ক্ষণত ওলাই আছে বিভিন্ন নেতাৰ মুখে মুখে সেইবোৰ বন্ধ হ'ব লাগে কাৰণ জুবিন গাৰ্গ কোনো ৰাজনীতিৰ পুতলা নাছিল বা ৰাজনীতিৰ খেল নহয় জুবিন গাৰ্গ এই অসমবাসীৰ এটা সত্তা অসমীয়াৰ এটা সত্তা এটা গৌৰৱমান সত্তা সেয়েহে এই বিষয়টোত গৰিমা শইকীয়া গাৰ্গে এতিয়া বাৰে বাৰে আহ্বান জনাইছে যে কোনেও এই বিষয়টোক ৰাজনীতিৰ মাজলৈ ঠেলি নিনিব জুবিন গাৰ্গৰ নামটো কিন্তু তেওঁৰ কথাখিনি শুনিবলৈ কাৰোবাৰ আহৰি হ'বনে তেওঁ যি কাতৰ আহ্বান জনাইছে সেই কাতৰ আহ্বানক কিমান গুৰুত্ব দিব আমি গৰিমা শইকীয়া গাৰ্গৰ সেই ভাষ্যটো শুনাই লৈছোঁ কি ক'লে গৰিমা শইকীয়া গাৰ্গে এবাৰ শুনক নিজৰ মানসিক অৱস্থাটো মই চাব লাগিব গতিকে মই সেইটোৱে বাৰে বাৰে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু ফ'ল' কৰি নাথাকোঁ কাৰণ মোৰ নিজৰ মানসিক অৱস্থাটো মই চাব লাগিব গতিকে মই সেইটোৱে বাৰে বাৰে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু ফ'ল' কৰি নাথাকোঁ কাৰণ মোৰ নিজৰ মানসিক অৱস্থাটো মই চাব লাগিব গতিকে মই সেইটোৱে বাৰে বাৰে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু ফ'ল' কৰি নাথাকোঁ কাৰণ মোৰ নিজৰ মানসিক অৱস্থাটো মই চাব লাগিব গতিকে মই সেইটোৱে বাৰে বাৰে প্ৰাৰ্থনা কৰিম যে ৰাজনীতিৰ মাজলৈ টানি নানিব মই ইমানকৈ আজিকালি ছ'চিয়েল মিডিয়া আৰু তেওঁ ছ'চিয়েল মিডিয়া নাচায়েই কাৰণ ছ'চিয়েল মিডিয়াত বিভিন্ন কথা ওলাই থাকে যিবোৰে তেওঁক মনোকষ্ট দিয়ে এই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যকে মনোকষ্ট দিয়ে ছ'চিয়েল মিডিয়াত একাংশই যিবোৰ কথা উলিয়াই থাকে একাংশই যিবোৰ কথা উচ্চাৰণ কৰি থাকে সেইবোৰে তেওঁলোকৰ মনত আঘাত দিয়ে এই কথাবোৰ কোনো কাৰণতে কোনেও বিচৰা নাছিল এনেধৰণে হওক জুবিন গাৰ্গৰ মৃত্যুৰ সময়ততো তেনেধৰণৰ ৰাজনীতি হোৱা নাছিল এতিয়া নিৰ্বাচনৰ সময়তহে ৰাজনীতিবোৰ কিয় হৈছে ৰাজনৈতিক নেতাৰ মুখত এতিয়াহে কথাবোৰ কিয় আখৈ ফুটাতি ফুটিছে সেই প্ৰশ্ন তেওঁলোকৰ কোনোবা দলে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম প্ৰকাশ কৰিব সেইটো কোনো পধ্যে হ'ব নোৱাৰে কোনোবা দলে আন কেতবোৰ কথা ক'ব সেইটোও কোনো কাৰণত হ'ব নোৱাৰে মুঠতে জুবিন গাৰ্গ কেতিয়াও ৰাজনীতিৰ অস্ত্ৰ হ'ব নোৱাৰিব সেই কথাটোৱে বাৰে বাৰে কোৱা হৈছে আৰু এই বিষয়টো মৰ্মে মৰ্মে উপলব্ধি কৰাটোহে দৰকাৰ আমি আমাৰ জাতীয় এজন নায়কক লৈ আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক লৈ কিমান জাগ্ৰত সেইটো এটা প্ৰশ্ন আমাৰ নেতাসকলে সেই কথাবোৰত গুৰুত্ব নিদিয়ে নেকি কেৱল সকলোৰে এটাই উদ্দেশ্য যে নিৰ্বাচনী বতৰণি পাৰ হ'ব লাগে তাৰ বাহিৰে অন্য কোনো উদ্দেশ্য নাই যাৰে নাম ব্যৱহাৰ নকৰোঁ কিয় অলপ আবেগ অনুভূতি তেওঁলোকৰ নাই নেকি সেই ৰাজনৈতিক নেতাসকলৰ সেই প্ৰস্তাৱবোৰো বিভিন্নজনে উত্থাপন কৰিছে
আৰু ইতিমধ্যে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ তেখেতেও কিছু বক্তব্য আগবঢ়াইছে আমি জুবিন গাৰ্গৰ খুৰাকৰো কিছু বক্তব্য শুনাম তেওঁ মনত দুখ পাইছো বুলি সদৰি কৰিছে আৰু পোনপটীয়াকৈ তেওঁ বাক্যবান নিক্ষেপ কৰিছে এটা ৰাজনৈতিক দলক উদ্দেশ্যি আমি শুনাব বিচাৰিছো জুবিন গাৰ্গৰ খুৰাকৰ এই ভাষ্যখিনি এটো আমিও দেখিছো কংগ্ৰেছ দলে এটা ৰাষ্ট্ৰীয় দল তাতকে পুৰণি ভাৰতীয় দলে জুবিন গাৰ্গক ন্যায় দিব বুলি এই বৰ্তমান ব্যৱস্থাই ন্যায় দিব প্ৰদান কৰিব নোৱাৰে বুলি তেখেতলোকে এক প্ৰকাৰে হেৰি কৰিছে আৰু সেই কাৰণে এটা জুবিনক এটা ইস্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে জুবিন তাৰ আজি 6 মাহ হৈছে জুবিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এটা দীৰ্ঘদিনীয়া এটা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ভাৰতত অসমত সম্পূৰ্ণ ন্যায়নিষ্ঠভাৱে আগবাঢ়ি গৈছে গতিকে এই ক্ষেত্ৰত আহি কোনোবা দলে ৰাজনৈতিক দলে এই জুবিনক লৈ আকৌ মুনাফা অৰ্জন কৰিব সেইটো আমি বিচৰা নাই জুবিন ৰাইজৰ ল'ৰা আমাৰ ঘৰৰ ল'ৰা নহয় ৰাইজৰ ল'ৰা অসমৰ ৰাইজৰ ল'ৰা গতিকে এই মিলিয়নছ অফ পিপল are waiting for a result through a legal system. সেইটো হ'বলৈ দিয়ক আৰু ইয়াকে ৰাজনৈতিক উত্তপ কাৰণে মই 100 দিনত দিম মই 150 দিনত ন্যায় দিম সেইটো তেনেকুৱা এটা হেৰি ব্যৱস্থা হ'লে টানি নিব নালাগে কোনো ৰাজনৈতিক দল কংগ্ৰেছ চাই নহয় কোনো ৰাজনৈতিক দলত আমি সেইটো কাম কৰাটো আমি নিবিচাৰোঁ গতিকে মই এইটো কাৰণে এটা পুনৰ এবাৰ মই ইতিমধ্যে কৈছিলোঁ যে পুনৰ এবাৰ আহ্বান কৰিছোঁ যে জুবিনক ইছ্যু কৰি ল'ব নালাগে মায়াবিনী গানেৰে কোনো ৰাজনৈতিক হেৰি আৰম্ভ হ'ব নালাগে গতিকে এইটো এটা বৰ ভুল কাণ্ড হ'ব আৰু ৰাইজে এই কথাটো মই ভাবোঁ সহজভাৱে নলয় মই যেনেকৈ লোৱা নাই বহুতে এইটো কথা সহজভাৱে নলয় প্ৰিয়ংকা গান্ধী আহিছে মই গম পাইছোঁ নাজিৰালৈ প্ৰিয়ংকা গান্ধীয়েও এই জুবিনৰ বিষয়টো উত্থাপন কৰিছে জুবিনক সজোৰে হেৰি দিম বুলি ন্যায় দিম বুলি আমি বোলো ন্যায় দিয়াৰ ব্যৱস্থাটো আদালতৰ হাতত কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে নোৱাৰে বা কোনো অন্যান্য ৰাজনৈতিক দলেও নোৱাৰে আদালতৰ যোগেদি মীমাংসা হ'ব লাগিব আদালতত আমাৰ ন্যায়নিষ্ঠ হেৰি অভিজ্ঞ জাজসকল আছে আৰু হেৰিসকলে জুবিনৰ হৈ যিসকলে ওকালতি কৰি আছে সেইসকলে যথেষ্ট কষ্ট কৰি অভিযোগনামাৰ ওপৰত হেৰি প্ৰদান কৰি আছে গতিকে গোটেই বস্তুটো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আছে যেতিয়া বিচাৰ প্ৰক্ৰিয়াৰ হাতত আছে গতিকে আমি ন্যায় পাম বুলি আমি আশা ৰাখি ৰৈ আছোঁ গোটেই অসমৰ জনতাৰ লগতে গতিকে এই মুহূৰ্তত ৰাজনৈতিক এই নিৰ্বাচনৰ আগে কোনো দলে যাতে এইটোক আকৌ জুবিনক কেন্দ্ৰ কৰি কথা নকয় এই ক্ষেত্ৰত আঁতৰি আছিলে আৰু সেই ৰাজনীতি এক প্ৰকাৰ বেয়া পাইছিলে তেনেকুৱা ভাল নাপাইছিলে কোনো দলীয় ৰাজনীতিক এইবোৰ বিশ্বাস নাছিল আচলতে মনোজ বৰঠাকুৰৰ এইখিনি বক্তব্য আপোনালোকে শুনিলে জুবিন গাৰ্গৰ খুৰাক তেওঁ পোনপটীয়াকৈ কৈছে যে নিৰ্বাচনৰ আগে এইবোৰক লৈ পলিটিক্স হ'ব নালাগে কাৰণ জুবিন গাৰ্গে নিজেই গাইছিল পলিটিক্স নকৰিবা বন্ধু আৰু জুবিন গাৰ্গে কোনো নেতাৰ নাম পোনপটীয়াকৈ কোৱা নাছিল কিন্তু প্ৰতিটো ৰাজনৈতিক দলকে বুজাইছিল সেয়া লাগিলে বিৰোধীয়ে হওক বা শাসকীয়ে হওক পলিটিক্স মুঠতে হ'ব নালাগে সাধাৰণ মানুহক লৈ পলিটিক্স হ'ব নালাগে বা যিকোনো বিষয়বস্তু এনেধৰণৰ বিষয়বস্তু যিটো বিষয়বস্তুৱে সমাজত প্ৰভাৱ পেলাব পাৰে তাক লৈ পলিটিক্স হ'ব নালাগে জুবিন গাৰ্গৰ কথা সেইটোৱে আছে আৰু সেইগৰাকী জুবিন গাৰ্গক লৈ এতিয়া পলিটিক্স হৈছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছত পলিটিক্স হৈছে যিটো এটা বিড়ম্বনা এটা পৰিতাপৰ বিষয় তাৰ বিপৰীতে আমি আন কেতবোৰ খবৰ দিওঁ আপোনালোকক জুবিন হত্যা গোচৰৰ লোক অধিবক্তাৰ বাবে বিশেষ কোঠা আবণ্টন দিয়াৰ খবৰ আহিছে কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতে আবণ্টন দিলে বিশেষ কোঠা প্ৰসিকিউশ্যন সঞ্চালক মাখন ফুকনে চৰকাৰলৈ প্ৰেৰণ কৰিছিল পত্ৰ আৰু চৰকাৰৰ অনুৰোধত লাভ কৰিলে 3 নম্বৰ কোৰ্টৰ সমীপতে বিশেষ কোঠাটো এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলি আছে আশা কৰিম আমি সোনকালেই বিচাৰ প্ৰক্ৰিয়া হওক আৰু প্ৰকৃত দোষীক কঠোৰ শাস্তি পাওক প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব অসমবাসীয়ে ন্যায় পাব লাগিব সেইটোৱেই মূল দাবী এইটোৱে তাত অন্য কোনো কথা নাই ন্যায়ালয়ে ন্যায় দিব আৰু চাৰ্জশ্বিট বা অভিযোগনামা সবলভাৱে প্ৰতিষ্ঠা কৰিব লাগিব আৰু যদি অতিৰিক্ত চাৰ্জশ্বিট বা অভিযোগনামাৰ প্ৰয়োজন হয় সেইখিনিও দাখিল কৰিব লাগিব মুঠতে যিমান তথ্য পাতি আছে সেইবোৰ দাখিল কৰি যাওক লোক অধিবক্তাই যাতে সুৰুঙা থাকি নাযায় কাৰণ সুৰুঙা থাকি যোৱাৰ এই ভয় ইতিমধ্যে জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰীসকলৰ কিছু বক্তব্য আহিছে তেওঁলোকে কৈছে ইমান কেনেধৰণে সম্ভৱ হ'ল যে এই সিদ্ধাৰ্থ শৰ্মাৰ
পানীৰ ফেক্টৰী খুলি গ'ল বা কাৰোবাৰ একাউণ্ট খুলি দিয়া হ'ল এই বিষয়বোৰো গুৰুত্ব দিয়াটো দৰকাৰ লোক অধিবক্তাসকলে স্বাভাৱিকতে তেওঁলোক অভিজ্ঞ ব্যক্তি এই বিষয়বোৰো গুৰুত্ব দিব লাগে যাতে কোনো কেৰুণ থাকি নাযায় কেৰুণ থাকিলেই আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপাব আমি অসমবাসীয়ে ন্যায় নাপাম এইটোৱে আছিল মূল কথা আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমাৰ কমেণ্ট বক্স ইউটিউব আৰু ফেচবুকৰ খুলি দিছোঁ আপোনালোকৰ বাবে যাতে আপোনালোকে এই বিষয়টোৰ ক্ষেত্ৰত মতামতবোৰ দিব পাৰে বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ